সকলোকে স্বাগতম জনাইছো ওয়েলেছ অসম ইউটিউব চেনেলত। হায়াৰ সেকেন্ডাৰী শিক্ষান্ত পৰীক্ষাত ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছে আৰু মাৰ্চ মাহৰ 17 তাৰিখত শেষ হ'ব। এইবাৰ সকলো পৰীক্ষাৰ্থীয়ে সুকলমে পৰীক্ষা শেষ কৰিব। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা। আজিৰ ভিডিঅ'টোৰ মূল বিষয়ে আলোচনা কৰিব বিচাৰিছো। হায়াৰ সেকেন্ডাৰী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীক শতাংশৰ ভিত্তিত অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক বছৰত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড দিয়া হয়। তোমালোকে সকলোৱে এই বিষয়ে জানা। এইবাৰ তোমালোক সকলোৱে আশা কৰি মনত থৈছা যে এৱাৰ্ডটো পাবলৈ মই এৱাৰ্ডটো পাম বুলি, যিবিলাক এক্সাম দি আছে। তোমালোক সকলোৰে মনত এই আশা পুতি থৈছা আৰু এই এৱাৰ্ডটো লৈ সকলো ছাত্ৰ ছাত্ৰীৰ মনত এটা কম্পিটিশ্যন সৃষ্টি হয় যে মই এই এৱাৰ্ডটো পাম। ফলত বহুতো ছাত্ৰ ছাত্ৰীৰ ভাল ৰিজাল্ট হয় এই কম্পিটিশ্যন কৰাৰ কাৰণে। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডত ইলিজিবল ছাত্ৰ ছাত্ৰীসকলক এখন স্কুটি প্ৰদান কৰা হয় চৰকাৰৰ ফালৰ পৰা। কিন্তু স্কুটি পাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিছুমান নিয়ম বান্ধি দিয়া থাকে। যেনে আপোনালোকে এইবাৰৰ যদি নিয়মবিলাক অলপ চায়, ছোৱালীসকলৰ কাৰণে 60%, ল'ৰাসকলৰ কাৰণে 75%, এনেধৰণৰ কিছুমান পাৰ্চেণ্টেজৰ সুকীয়া নিয়ম আৰু মেৰিট লিষ্টত আপোনাৰ ষ্টুডেণ্টৰ নামটো আৰু এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট। কোচিং কৰা ষ্টুডেণ্টসকলৰ কাৰণে নহ'ব, ৰেগুলাৰ আপুনি কলেজত ষ্টাডি কৰা থাকিব লাগিব। তেনেধৰণৰ কিছুমান নিয়ম বান্ধি দিয়া হয়। সেই নিয়ম যাৰ পূৰ্ণ হয় তেওঁলোকক স্কুটি প্ৰদান কৰা হয় আৰু সেই কথা তোমালোক সকলোৱে জ্ঞাত। কিন্তু যোৱাবাৰ মই ভিডিঅ' বনাই আছিলোঁ, কিছুমানে তোমালোকক বিভিন্ন ধৰণৰ আগতীয়াকৈ কথা ক'ব, যিটোৰ বিনিময়ত তোমালোকৰ প্ৰব্লেম হয়, বস্তুখিনি পিছত ফাইনেলত গৈ পেলাই নহয়। সেইকাৰণে মই সদায় তোমালোকক কৈ থাকোঁ যে স্কুটিখনৰ কাৰণে চৰকাৰী হিচাপে নিয়ম যেতিয়া আহিব তেতিয়াহে তোমালোকে সঠিক জানিব পাৰিবা। ইয়াৰ আগত তোমালোকে ক'তো ভিডিঅ' চাব নালাগে, টেনশ্যন ল'ব নালাগে। যেতিয়া চৰকাৰী হিচাপে দিশা নিৰ্দেশনা আহিব, ৰিজাল্ট হ'ব, তেতিয়া অট'মেটিকলি তোমালোকে জানিবা। যিহেতু 25 বৰ্ষৰ স্কুটিৰ কাৰণে থাম্বনেইল লগাইছোঁ, তোমালোক সকলোৱে এই ভিডিঅ'টো চাবলৈ আহিছা, যাতে এই ভিডিঅ'টো চালে তোমালোকৰ এই কনফিউজনটো দূৰ হৈ যায়। আৰু এই কনফিউজনটো তোমালোকক নোহোৱাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। গতিকে যোৱা বছৰৰ নিয়ম অনুসৰি এইবাৰ দিব সেইটো কনফাৰ্ম নহয়। সেয়েহে সকলো ছাত্ৰ ছাত্ৰী পৰীক্ষাত ভাল মাৰ্কছ ল'বলৈ চেষ্টা কৰা, কাৰণ এতিয়াও তোমালোকৰ এটা এক্সাম বাকী আছে কাৰোবাৰ। সকলোকে ৰিকুৱেষ্ট থাকিল যে বাকী থকা পৰীক্ষা ভালকৈ দিবলৈ। সকলো ছাত্ৰ ছাত্ৰীৰ মনত এটা এক্সপেক্টেশ্যন থাকে যে মই কিমান পাৰ্চেণ্টেজ পাম বুলি। কমেণ্ট কৰি জনাব পাৰা তোমালোকে যে ছোৱালীসকল বা ল'ৰাসকলৰ কাৰণে কিমান পাৰ্চেণ্টেজত এইবাৰ দিব, 60% দিব নে 70 দিব নে 80% দিব। তোমালোকে কি ভাবা সেই ভাৱনাটো আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰিবা। তেতিয়াহ'লে আমি এটা ভাল পাম যে এই ভিডিঅ'টো তোমালোকে চাই পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাইছা বুলি। আৰু এটা কথা তোমালোক সকলোকে ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি, স্কুটিৰ সম্পূৰ্ণ আপডেট পাবৰ কাৰণে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। স্কুটিৰ কাৰণে তোমালোকক সকলো একদম A to Z ইনফৰমেশ্যন প্ৰথমৰ পৰা লাষ্টলৈকে দি যাবলৈ চেষ্টা কৰিম, যাতে তোমালোকে ইনফৰমেশ্যনখিনি জানিব পাৰা। সেইটো লক্ষ্যৰে আমি ওয়েলেছ অসম ইউটিউব চেনেলত বিভিন্ন ধৰণৰ ভিডিঅ' তোমালোক সকলোৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰোঁ। আৰু তোমালোকে যদি এক্সামৰ পিছত ফ্ৰী কিবা শিকিব বিচাৰিছা, তেতিয়াহ'লে ইয়াৰ কাৰণে আমি ৱেবিনাৰ ল'ম। সেই ৱেবিনাৰত জইন কৰিব পাৰিবা। লাইভ জুম মিট ল'ম, বিভিন্ন ধৰণৰ কথা পাতিম। সেইবিলাকৰ বিনিময়ত তোমালোকে বহুত বস্তু শিকিব পাৰিবা। অনলাইন ইনকামৰ বিষয়ে শিকিব পাৰিবা, অনলাইন পঢ়িবা কেনেকৈ সেইটোও শিকিব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবা সকলোকে লগৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।